নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অজয় এডুকেশ্যন টিউবলৈ। আজিৰ ভিডিঅ'টোত যোৱা 2019-20 বৰ্ষত হৈ যোৱা DLED প্ৰি এণ্ট্ৰি টেষ্টৰ ৰিজনিঙৰ পেপাৰত যিবোৰ কুৱেশ্যন আহিছিল সেইবোৰ কুৱেশ্যন আমি ডিছকাছ কৰিম। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যোৱা ভিডিঅ'ত মই 2023 চনত DLEDৰ প্ৰি এণ্ট্ৰি টেষ্টত হৈ যোৱা এটা কুৱেশ্যন মই ভুলকৈ ক'লোঁ। যোৱা যিটো আগৰ ভিডিঅ' আছিল সেই ভিডিঅ'টোত কুৱেশ্যনটো এনেকুৱা আছিল, হোৱাট উইল বি দ্য এংগল বিটুইন দ্য হেণ্ডছ অফ এ ক্লক এট 7:10 7 বাজি 10 মিনিটত মানে ঘড়ী আৰু ঘড়ী কাঁটা দুটাৰ মাজত কোণ কিমান হ'ব। এতিয়া আপোনালোকে ঘড়ীটো মন কৰক, 7 আৰু 7টা বাজি 10 মিনিট হৈছে। এই ঘড়ীটোত মানে এই এংগলটো কিমান। গতিকে ঘড়ী কাঁটাৰ এংগলৰ মাজত ঘড়ী কাঁটা দুটাৰ মাজত কিমান এংগল আছে সেই এংগলটোৰ কাৰণে আমাৰ এটা বিশেষ ফৰ্মুলা আছে, সেইটো হৈছে 11/2 m = 30h প্লাছ মাইনাছ আৰু যিটো কোণ হয় সেই কোণটোক আমি থিতা বুলি ধৰিছোঁ। এতিয়া 11/2 m মানে হৈছে মিনিট। মিনিট কিমান দিছিলে? 7 বাজি 10 মিনিট দিছিলে। গতিকে মিনিটৰ ঠাইত আমি 10 লিখিম। তাৰ 30 পূৰণ h মানে কিমান হৈছে? কেইটা ঘণ্টা? h মানে r 7 বুলি দিছে, 7 সেইটো আমি পাতিম প্লাছ মাইনাছ আৰু এইটো হৈছে এংগল, থিতাটো হৈছে এংগল, সেইটোকে আমি উলিয়াবলৈ গৈ আছোঁ। 2-এ 10ক কেইবাৰ যায়? 5 বাৰ যায়। 5-11 হ'ল 55, 7 3 গুণ 210 প্লাছ মাইনাছ থিতা। এতিয়া 55 মাইনাছ এইটো 210 ইফালে আহিলে মাইনাছ হ'ব, 210 ইকুৱেল প্লাছ মাইনাছ থিতা। 55ৰ পৰা 210 গ'লে মানে কিমান থাকে? মাইনাছ 55ৰ পৰা 210, 210ৰ পৰা 55 গ'লে কিমান থাকিব? 5 আৰু এইফালে 20ৰ পৰা 5 গ'লে থাকিল 15, 155 মানে মাইনাছ 155 ইকুৱেল টু প্লাছ মাইনাছ থিতা। এতিয়া মাইনাছটোকে ল'ম আমি, গতিকে মাইনাছ মাইনাছ যদি আমি কেঞ্চেল ধৰাই দিওঁ তেতিয়াহ'লে থিতা ইকুৱেল কিমান হ'ব? 155 হ'ব, 155 ডিগ্ৰী। গতিকে ঘড়ীৰ কাঁটা দুটাৰ মাজৰ কোণটো হ'ব 155 ডিগ্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 155 ডিগ্ৰী। এতিয়া আমি 2019 চনত ৰিজনিঙৰ পেপাৰত অহা কুৱেশ্যনবোৰ আমি কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে 5, 10, 17, 26, 37, 50 = a কমা চিনটোত কি হ'ব? প্ৰশ্নবোধক চিহ্নত কি হ'ব? 5, 10, 17, 26, 37, 50 আৰু ইয়াত কি হ'ব? এতিয়া আপোনালোকে চাওক কিমান কিমান বাঢ়ি গৈছে। 5 5 10, 10 10ৰ লগত 7 হ'লে কিমান বাঢ়ি গৈছে? 7, 10 7 17, নেক্সট 17ৰ পৰা 26 হ'লে কিমান বাঢ়ি গৈছে? 9 বাঢ়ি গৈছে। নেক্সট 26ৰ পৰা 37লৈ কিমান বাঢ়ি গৈছে? 11 বাঢ়ি গৈছে। তাৰমানে 11, নেক্সট এতিয়া 13 বাঢ়ি যাব। তাৰপিছত নেক্সট 37ৰ পৰা 13 বাঢ়ি গ'লে 50 হ'ব। 50ৰ পৰা আকৌ যদি 15 বাঢ়ি যায় কিমান হ'ব? 15 বাঢ়িব, কাৰণ 5, 7, 9, 11, 13 এইটো অযুগ্ম সংখ্যাৰ চিৰিজ হয়। নেক্সট এতিয়া কি বাঢ়িব? 15 বাঢ়িব। 50ৰ লগত 15 বাঢ়িলে কিমান হ'ব? 65 হ'ব। গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 65। নেক্সট কুৱেশ্যন নম্বৰ 2, হুইচ নাম্বাৰ উইল বি ইন দ্য স্পেচ গিভেন ইন দ্য ছেকেণ্ড ট্ৰাইংগল? ত্ৰিভুজত দিয়া স্থানত কোনটো সংখ্যা হ'ব? এতিয়া আমাক এটা প্ৰথম ত্ৰিভুজটোৰ মাজত 48 আছে, 38 বাহিৰে বাহিৰে 384 আছে, মাজত আছে 48। এতিয়া ইয়াত 5 7 আছে, 2 আছে, ইয়াত কি হ'ব ভিতৰত? গতিকে ইয়াত কনচেপ্টটো কি আছে? 3 8 আৰু 4 পূৰণ কৰিছে। 3 8 আৰু 4 পূৰণ কৰি 2-এ ডিভাইড কৰিছে। 2-এ 4ক কেইবাৰ যায়? দুবাৰ যায়। গতিকে কি থাকিব? 3 8 গুণ 24, 2 24 হ'ব 48। সেইকাৰণে ইয়াত 48 আছে। এতিয়া এইবিলাক কি আছে? 5 7 2, 5 পূৰণ 7 পূৰণ 2 আছে বাহিৰে বাহিৰে, পূৰণ কৰি আকৌ 2-এ ডিভাইড কৰিব লাগিব। 2 2 কেঞ্চেল যাব, থাকিব 5 7 গুণ 35। গতিকে ইয়াত হ'ব 35। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 35। নেক্সট কুৱেশ্যন নম্বৰ 3, পইণ্টিং টু এ ফটোগ্ৰাফ এ মেন ছেইড, I have no brother and that man's father is my father's son. ফটো এখন লৈ আঙুলিয়াই এজন মানুহে ক'লে, মোৰ কোনো ভাই নাই আৰু সেই মানুহজনৰ দেউতাক মোৰ দেউতাৰ ল'ৰা। এতিয়া ভালদৰে মন কৰক, ফটো এখনলৈ আঙুলিয়াই ক'লে, এইটো হৈছে ফটো হয় এখন, এইটো হৈছে ফটো। এই ফটোখনলৈ আঙুলিয়াই এজন মানুহে ক'লে, মোৰ কোনো ভাই নাই আৰু সেই মানুহজনৰ, তাৰমানে এই ফটোখনত থকা মানুহজনৰ দেউতাকটো ওপৰৰ জেনেৰেশ্যনৰ হয়। গতিকে আমি ওপৰলৈ আঁচ টানি ইয়াত আছে কোন? দেউতাকজন। ইয়াত আছে ফাদাৰ।
তাৰমানে এই ফটোত থকা মানুহজনৰ দেউতাকজন কি কৈছে ফটোত থকা মানুহজনৰ দেউতাকজন এই দেউতাকজন মানে মোৰ দেউতাৰ ল'ৰা বুলি কৈছে। এই বাক্যটো ভালদৰে মন কৰক, মোৰ দেউতাৰ ল'ৰা, মোৰ দেউতাৰ আকৌ ল'ৰা, মোৰ দেউতাৰ ল'ৰা। তাৰমানে এই বাক্যটোৰ অৰ্থ কি? মোৰ দেউতাৰ ল'ৰা, তাৰমানে সি নিজেই, মোৰ দেউতাৰ ল'ৰা মানে সি নিজেই, সি হিমছেল্ফ, তাৰ দেউতা, এইটো তাৰ দেউতাক হৈছে এইজন, আকৌ সেই দেউতাৰ ল'ৰাজন আকৌ সিয়ে হ'ব ঘূৰি। গতিকে এই যিজন দেউতাক বুলি কৈছে মানুহজনৰ দেউতাক, তাৰমানে এই দেউতাকজন হৈছে কোন? মোৰ দেউতাৰ ল'ৰা, তাৰমানে সি নিজেই, তাৰমানে এই ফাদাৰত কোন আছে? সি নিজেই আছে। গতিকে কি কৈছে? ফটোখন কাৰ আছিল? ফটোখন কোন আছিল তেতিয়া? সেই আঙুলিয়াই থকা, সি নিজে মানে সেই আঙুলিয়াই থকা মানুহজন, সি নিজেই বুলি যে আমি উলিয়ালো, সি নিজেই মানে হৈছে আঙুলিয়াই থকা মানুহজন। সেই মানুহজন এই ফাদাৰৰ ঠাইত আছে সি, তাৰমানে এতিয়া ফটোখন কোন হ'ল? ফটোখন তাৰ ল'ৰা হ'ল। যিজন মানুহে আঙুলিয়াই ফটোখনত কথা পাতি আছিল, সেইটো হৈছে এইজন। তেওঁৰ ফটোখন কোন হ'ব তেতিয়াহ'লে? সেইজনৰ ল'ৰা হ'ব, হিজ ছান, অপশ্যন এ হ'ব হিজ ছান। নেক্সট, হুইচ লেটাৰ উইল কাম আফটাৰ অ' ইন দ্য চিৰিজ গিভেন বিলো? তলত এটা চিৰিজ দিয়া আছে, ACFJO, ACFJO, তাৰপিছত কি আহিব? ইয়াৰ পৰা C লৈ কিমান বাঢ়িছে? 2 বাঢ়িছে। চিৰ পৰা F লৈ কিমান বাঢ়িছে? আমি নাম্বাৰিং কৰি লওঁ, 1, 3, F হৈছে 6, J হৈছে 10, আৰু O হৈছে 15, কিমান বাঢ়ি গৈছে? 1ৰ পৰা C লৈ 2 বাঢ়ি গৈছে, 2ৰ পৰা 3ৰ পৰা 6 লৈ 3 বাঢ়ি গৈছে, আকৌ 6ৰ পৰা 10 লৈ 4 বাঢ়ি গৈছে, 10ৰ পৰা 15 লৈ কিমান বাঢ়ি গৈছে? 5 বাঢ়ি গৈছে। গতিকে 15ৰ পৰা এইফালে 6 বাঢ়ি যাব, 15 6 কিমান হয়? 21 হয়। 15 6 কিমান হয়? 21, 21ত কোন আছে? U, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C, U। নেক্সট, ইফ 32 into 24 is equal 74, 32 into 24 is equal কিমান হয়? 74 হয়। ঠিক আছে, কেনেকৈ হ'ল? 32, এই যে 24 আছে, 24টোক আমি উল্টাই দিলোঁ, উল্টাই লিখিম, 42 লিখিম, এতিয়া যোগ কৰিম, 2 2 কিমান হ'ল? 4, 4 3 7, 74, সেইটো 74 ওলাইছে। এতিয়া আমাক কি দিছে? 42 into 35, এতিয়া কি কৰিম আমি? 42 আৰু 35টোক উল্টাই দিম, 53 কৰিম, 2 3 5, 4 5 9, 95 হ'ব ইয়াৰ শুদ্ধ উত্তৰ, অপশ্যন ডি 95। DGJM is to PSVY, DGJM, তাৰ ভেলুটো কিমান হয়? PSVY। এতিয়া কেনেকৈ হ'ল? চিম্পলি আপোনালোকে নাম্বাৰিং কৰি লওক, D2 হৈছে 4, G2 হৈছে 7, J2 হৈছে 10, আৰু M2 হৈছে 13। তেতিয়াহ'লে P2 কিমান হয়? P2 হৈছে 16, S2 হৈছে 19, V2 হৈছে 22, আৰু Y2 হৈছে 25। এতিয়া 4, 7, 10, 13, তাৰমানে কিমান বাঢ়ি গৈছে? +3 বাঢ়ি গৈছে, 7ৰ পৰা 10লৈ, এইটো 4ৰ পৰা 7লৈ কিমান বাঢ়ি গৈছে? 3 বাঢ়ি গৈছে, 7ৰ পৰা 10লৈ 3 বাঢ়ি গৈছে, 10ৰ পৰা 13লৈ 3 বাঢ়ি গৈছে, ঠিক এইফালে 16ৰ পৰা 19লৈ 3 বাঢ়ি গৈছে, চব 3 বাঢ়ি গৈছে, 22ৰ পৰা 25লৈ 3 বাঢ়ি গৈছে। গতিকে সেইফালৰ পৰা আমি চাব গ'লে কি হ'ব? EHKN, তো ইয়াত D হ'লে যদি P হৈছে, তেতিয়াহ'লে D হ'লে যদি ইয়াত এইফালে আমি কি দিছে? আমাক E লাগে ন, E হৈছে, তেতিয়াহ'লে P হ'লে এইফালে Q হ'ব। গতিকে এইফালতো আমি গোটেই 3 বাঢ়ি গৈছে, ইয়াত যেনেকৈ 3 বাঢ়ি গৈছিল, এইফালেও 3 বাঢ়ি গৈছে। Q থাকে কিমান নম্বৰ? Q থাকে 17 নম্বৰত। 17 নম্বৰৰ পৰা যদি 3 বাঢ়ি যায় কিমান হ'ব? তাৰমানে 20 হৈ যাব। 20 নম্বৰত কোন থাকে? 20 নম্বৰত কোন থাকে? T থাকে। আকৌ Tৰ পৰা যদি 3 বাঢ়ি যায়, তাৰমানে 20 নম্বৰৰ পৰা 3 বাঢ়ি গ'লে হ'ব 23। 23ত কোন থাকে? 23ত থাকে VW, কোন থাকিব 23ত?
W আকৌ তাৰপিছত আকৌ 3 যদি বাঢ়ি যায় তাৰমানে 26 হ'ব 26ত কোন হ'ব Z হ'ব গতিকে QTWZ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি QTWZ নেক্সট কুৱেশ্যন নম্বৰ 7 হাউ মেনি ট্ৰাইংগলছ আৰ দেয়াৰ ইন দ্য গিভেন স্কোৱাৰ এই তলত দিয়া কাষত যে স্কোৱাৰটো দিয়া আছে এই স্কোৱাৰটোত কেইটা ত্ৰিভুজ আছে আমি হিচাপ কৰিব লাগে গতিকে ইয়াৰ এটা শ্বৰ্ট ট্ৰিক্স হৈছে কি আমি ত্ৰিভুজবোৰ আমি কাউণ্ট কৰিম 1 2 3 4 5 6 7 8 8টা আছে নহয় 8 পূৰণ 2 কিমান হ'ব 16টা ত্ৰিভুজ আছে ইয়াত কেইটা ত্ৰিভুজ আছে 16টা ইয়াৰ অপশ্যন এ শুদ্ধ উত্তৰ গতিকে আপোনালোকে কমেণ্টত জনাবচোন এই চিত্ৰটোত কাষৰ এই চিত্ৰটোত কেইটা ট্ৰাইংগল আছে হাউ মেনি ট্ৰাইংগলছ কেইটা ট্ৰাইংগলছ আছে আপোনালোকে কমেণ্টত জনাব নেক্সট কুৱেশ্যন হৈছে হুইচ অফ দ্য ফলোইং ডায়েগ্ৰাম কাৰেক্টলি ৰিপ্ৰেজেণ্টছ ডগছ কেটছ এণ্ড এনিমেল তলৰ কোনটো চিত্ৰত কুকুৰ মেকুৰী আৰু জীৱ জন্তুক সঠিকভাৱে প্ৰতিনিধিত্ব কৰা হৈছে গতিকে কুকুৰ মেকুৰী আৰু জীৱ জন্তু কুকুৰ মেকুৰী মিলি কাৰ ক'ত সোমাব সিহঁতি জীৱ জন্তুৰ সোমাব কুকুৰ মেকুৰী দুইটা হৈছে জীৱ জন্তু গতিকে কুকুৰ মেকুৰী মিলিয়ে জীৱ জন্তুত সোমাব গতিকে এই গোটেই চিম্বলটোক যদি আমি জীৱ জন্তু বুলি ধৰি লওঁ বাহিৰৰ এইটো গতিকে ভিতৰত এইটো কোন আছে কেটছ এণ্ড ডগ ভিতৰত কোন থাকিব এই গোটেই ডাঙৰ গোলকটোৰ মাজত বৃত্তটোৰ মাজত কোন থাকিব কেটছ এণ্ড ডগ গতিকে এইটোৱে হৈছে শুদ্ধ ৰিপ্ৰেজেণ্টেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 9 হুইচ নাম্বাৰ ইণ্ডিকেট গুড স্পীকাৰ্ছ হু আৰ নাইডাৰ পষ্ট গ্ৰেজুৱেট নৰ ইঞ্জিনিয়াৰ কোনটো সংখ্যাই ভাল বক্তাক সূচায় যিসকল স্নাতকোত্তৰো নহয় বা অভিযন্তাও নহয় কি কৈছে ইয়াত তিনিটা আমাক বৃত্ত দিয়া আছে এইটো এটা বৃত্ত LMN তিনিটা ডাঙৰ ডাঙৰ বৃত্ত দিয়া আছে L এ কি বুজাইছে গুড স্পীকাৰ M এ কি বুজাইছে পষ্ট গ্ৰেজুৱেট এইখিনি মানে পষ্ট গ্ৰেজুৱেট M থকাখিনি হৈছে এইখিনি হৈছে পষ্ট গ্ৰেজুৱেট এই বৃত্তটো হৈছে কাৰ M এইটো হৈছে পষ্ট গ্ৰেজুৱেট এইখিনি হৈছে পষ্ট গ্ৰেজুৱেট আৰু N মানে হৈছে ইঞ্জিনিয়াৰ্ছ N কোনখিনি হৈছে এইখিনি হৈছে ইঞ্জিনিয়াৰ এইখিনি কি হয় এইখিনি হৈছে ইঞ্জিনিয়াৰ এই N নামৰ বৃত্তটোত যোন সোমাব এইখিনি হৈছে ইঞ্জিনিয়াৰ গতিকে এইখিনি পোষ্ট গ্ৰেজুৱেট আৰু ইঞ্জিনিয়াৰ হ'লে বাকী গুড স্পীকাৰ কোন থাকিব এই 1 নম্বৰ পৰ্চনটোত যিসকল আছে সেইখিনি হ'ব বাকী থকা গুড স্পীকাৰখিনি কাৰণ কৈছে স্নাতকোত্তৰো নহয় অভিযন্তাও নহয় গতিকে এইখিনি হ'ব সিহঁতি M মানে N স্নাতকোত্তৰ আছিল আৰু N মানে অভিযন্তা আছিল গতিকে নোহোৱাখিনি কোনখিনি এইখিনি হয় কাৰণ L খিনি গুড স্পীকাৰ আছিল গোটেই Lটো নহয় 1 5 4 এইখিনি নহয় অকল এই 1 খিনি হয় অকল গুড স্পীকাৰ গতিকে আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন C 1 এতিয়া আমি 2020 চনত অহা ৰিজনিঙৰ কুৱেশ্যনবোৰ ডিছকাছ কৰিম প্ৰথম প্ৰশ্ন হৈছে 6 11 21 36 56 ইয়াত কি হ'ব আমাক কি আছে 6 11 21 36 আৰু 56 আছে তাৰপিছত আমাৰ কি হ'ব সেইটো লাগে সেইটো এতিয়া আমি কেনেকৈ কৰিম কিমান বাঢ়ি গৈছে 6 5 11 হৈছে 11 10 21 হৈছে 21ৰ পৰা যদি আকৌ 36 কিমান হ'ব 15 যোগ কৰিব লাগিব 21 15 36 নেক্সট 20 যোগ হ'ব 36 20 56 5 10 15 20 এবাৰ 25 যোগ হ'ব মানে 6 56 আৰু 25 যোগ কৰিলে কিমান হ'ব 6 5 11 1 কৰিবলৈ 5 2 7 1 8 81 কিমান হ'ব 81 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C 81 নেক্সট যদি গিভেনক কি লিখা হয় FHUDM লিখা হয় গিভেন GIVEN গিভেনক কি লিখা হয় FHUDM ভালকে মন কৰকচোন GF হৈছে ন তাৰমানে জিৰ পৰা আমি -1 মানে 1 এটা কমাই দিলোঁ F হ'ব ঠিক তেনেকৈ I পৰা যদি 1 এটা কমাই দিওঁ -1 কমাই দিওঁ তেতিয়াহ'লে H হ'ব ভিৰ পৰা যদি -1 কমাই দিওঁ তেতিয়াহ'লে U হ'ব ইৰ পৰা যদি 1 এটা কমাই দিওঁ তেতিয়াহ'লে D পাম Nৰ পৰা 1 এটা কমাই দিলে কি পাম M পাম তেনেহ'লে হোটেল HOTEL সকলোৰে পৰা 1 এটা কমাই দিওঁ Hৰ পৰা H থাকে 8 8ৰ পৰা 1 কমাই দিলে G হ'ব
ওৰ পৰা যদি 1 এটা কমাই দিওঁ n হ'ব, টিৰ পৰা 1 এটা কমাই দিলে s হ'ব, ইৰ পৰা কমাই দিলে d হ'ব, আৰু এলৰ পৰা 1 এটা কমাই দিলে কি হ'ব GNSDK। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ GNSDK, অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 3, A আৰু B দুয়ো ভাই ককাই। A আৰু B দুয়ো ভাই ককাই, তাৰমানে ভাই ককাই মানে দুইজনো পুলিংগ হয়, দুইজনো মতা মানুহ, গতিকে A আৰু B দুইটাও প্লাছত লিখিলো আমি। C আৰু D দুয়ো ভাই ভনী, C আৰু D দুয়ো ভাই ভনী, তাৰমানে C আৰু D ভাই ভনী। এতিয়া কোন হয়, কোনজন ভাই কোনজন ভনী আমি ক'ব নোৱাৰো এতিয়াও। এৰ পুতেক ডিৰ ভায়েক হয় বুলি কৈছে। এই ডিৰ ভায়েক কোন হয়, C। ডি আৰু চি ভাই ভনী আছিলতো, গতিকে ডিৰ ভায়েক হৈছে চি, গতিকে চিটো হৈছে প্লাছ আৰু ডিটো হৈছে মাইনাছ। গতিকে আমি গম পাই গলো ভাই ভনী চি আৰু ডি যে ভাই ভনী কৈছিল, গতিকে এৰ পুতেক ডিৰ ভায়েক, গতিকে ডিৰ ভায়েক হৈছে চি, গতিকে এৰ পুতেক মানে তললৈ আহিব, এইটো হৈছে চি, চি হৈছে পুতেক, চি আৰু ডি ভাই ভনী নাছিল জানো, গতিকে চি আৰু ডি ভাই ভনী, গতিকে ডিটো হৈছে মাইনাছ, চিটো ভাই আৰু ডিটো হৈছে ভনী, চি ডি হৈছে ভাই ভনী, আৰু এৰ পুতেক কোন হয়, এৰ পুতেক হৈছে চি। গতিকে বি আৰু চিৰ মাজত সম্পৰ্ক কি, বি আৰু চিৰ মাজত সম্পৰ্ক কি হ'ব, বি আৰু চিৰ মাজত সম্পৰ্কটো এ আৰু বি যিহেতু ভাই কয়, গতিকে চি হৈছে এ হৈছে চিৰ দেউতাক, আৰু বিটো যদি ভাইটি হয় তেতিয়াহ'লে চিৰ বিটো চিৰ খুৰা হ'ব, গতিকে অপশ্যন বি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 4, যদি 9 into 6 9 আৰু ষ্টাৰ মাৰ্ক দিছে 6 into 4 ইকুৱেল 12 হয়, গতিকে আপোনালোকে কি হ'ব, 4 এইখিনি 3 হ'ব লাগিব, 4 3 গুণ তেতিয়াহে 12 হয়, এইটো 3 কেনেকৈ পাম, ইয়াত কি চিন হ'ব লাগিব, মাইনাছ চিন হ'ব লাগিব, গতিকে 9 বিয়োগ 6 হ'লে 3 হ'ব, গতিকে এই ষ্টাৰৰ ঠাইত কি হ'ব, মাইনাছ চিন হ'ব, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাইনাছ। ফাইণ্ড দ্য অড ওৱান, ইয়াত অড ওৱান চিলেক্ট কৰিব দিছে, ভি গতিকে ইয়াত ফাইণ্ড দ্য অড ওৱান, অমিলটো বাচিব দিছে, ভিৰ পিছত ডাব্লিউ পিছত এক্সৰ পিছত ৱাই, এনেকৈ গৈ আছে চিৰিজটো, পি পিছত কিউ পিছত আৰৰ পিছত এছ, এনেকৈ ওলাই ওলাই গৈ আছে, চিৰ পিছত ডি ই এফ, জে পিছত কে পিছত এলৰ পিছত এম, গতিকে এইটো মিলি আছে, গতিকে এইটো মিলা নাই পেটাৰ্ণ, গতিকে চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ ফাইণ্ড দ্য অড ওৱান, ইয়াত আমি অমিলটো বাচিব লাগে, অমিল, অড ওৱান মানে অমিলটো বাচিব লাগিব, মুম্বাই দিল্লী গুৱাহাটী ইটানগৰ, ইয়াত আটাইকেইটাৰ লেটাৰবিলাক চাওক, এম ডি জি এইবিলাক হৈছে কনচনেণ্ট, কিন্তু ইয়াত আই ডি ষ্টাৰ্ট হৈছে, আইটো হৈছে ভাৱেল, গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ। এইটো এটা লজিক হয়, ভাৱেলৰ লজিক, আৰু এটা লজিক ইয়াত যদি হয় আপোনালোকে ক'বচোন এইটো লজিক হৈছে নহৈছে। মুম্বাই হৈছে কেপিটেল চিটি, দিল্লীটো হৈছে কেপিটেল চিটি, ইটানগৰটো হৈছে কেপিটেল চিটি, কিন্তু গুৱাহাটীটো কেপিটেল চিটি নহয়, দিছপুৰ যদি হোৱা হ'লে তেতিয়া কেপিটেল চিটি হ'লে হয়, কিন্তু এই গুৱাহাটীটো কেপিটেল চিটি নহয়, গতিকে এইকেইটা যদি কেপিটেল চিটি ধৰোঁ, কেপিটেল চিটিৰ যদি পইণ্ট অফ ভিউত যদি চাওঁ, মুম্বাই দিল্লী আৰু ইটানগৰ এইকেইটা হেৰি হ'ব কেপিটেল চিটি, কিন্তু গুৱাহাটীটো নহ'লে গুৱাহাটীটো অপশ্যনত আহি যাব, কিন্তু কেপিটেল চিটিৰ লজিকটো নলৈ আমি ভাৱেলৰ লজিকটোহে যদি লওঁ তেতিয়াহ'লে আমাৰ বেছি লাভ হ'ব, কাৰণ এইটো অলপ ষ্ট্ৰং আছে, ভাৱেলৰ লজিকটো অলপ ষ্ট্ৰং আছে, তেতিয়াহ'লে ইটানগৰটো শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 7, ফাইণ্ড দ্য নেক্সট নাম্বাৰ ইন দ্য চিৰিজ, 10 আছে, 7 আছে, 11, 30, 117, আৰু ইয়াত কি হ'ব, এতিয়া 10ৰ পৰা 7 কেনেকৈ হৈছে এইটো আমি চাম, 10ৰ লগত 1 পূৰণ কৰি 3 বিয়োগ কৰিছে, 10 এগুণ 10, 10ৰ পৰা 3 গ'লে 7 থাকে, আকৌ এতিয়া 7 লৈছে, 7ৰ লগত 2 পূৰণ কৰিম, 7ৰ লগত 2 পূৰণ কৰি 7 দুগুণ কিমান হ'ব, 14, 14ৰ পৰা 3 যদি যায় তেতিয়া কিমান হ'ব, 11 হ'ব, আকৌ 11ৰ লগত এবাৰ 2 ন, এবাৰ 3 পূৰণ কৰিম, 3 11 33, 33ৰ পৰা যদি 3 যায় তেতিয়াহ'লে 30 হ'ব, আকৌ 30 পূৰণ এবাৰ 4 পূৰণ কৰিম, 4 30 পূৰণ কৰিলে 120 হয়, 120ৰ পৰা যদি 3 যায় 117 হ'ব, আকৌ 117 পূৰণ 5, 117 পূৰণ 5, 117 পূৰণ 5, 5 17 85, 5 এগুণ 5, 585 হয়, 585, 585 হয়, 585ৰ পৰা যদি 3 যায় তেতিয়াহ'লে কিমান হ'ব, 582, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন
বি 582 বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ল আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব থেংক ইউ